নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী শিৱসাগৰত ই-ৰিক্সা চালক আৰু লেচিৰ মাজত মাৰপিট 10 টকা নিদিয়াৰ বাবে ই-ৰিক্সা চালকক মাৰপিট কৰাৰ লগতে চুঁচৰাই আনিলে লেচিয়ে আমগুৰি ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা পাৰ্কিংৰ 10 টকা নিদিয়াৰ বাবে যাত্ৰীৰ সন্মুখতে ই-ৰিক্সা চালকক অশ্লীল ভাষাৰে গালি গালাজ পাৰিছিল লেচিয়ে অশ্লীল শব্দ প্ৰয়োগ কৰাৰ কাৰণে 10 টকা দিয়াত অমান্তি হৈছিল ই-ৰিক্সা চালক লেচিয়ে ক্ষমা নোখোজা পৰ্যন্ত 10 টকা নিদিও বুলি কৈছিল ই-ৰিক্সা চালকজনে ইয়াকে লৈ ই-ৰিক্সা চালক আৰু লেচিৰ মাজত হয় প্ৰথমে তৰ্কযুদ্ধ আৰু পৰৱৰ্তী সময়ত ই-ৰিক্সা চালকজনক ৰাজপথৰ পৰা পদপথলৈ চুঁচৰাই আনি মাৰপিট কৰে লেচিয়ে ঘটনা কেন্দ্ৰ কৰি আমগুৰিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি अरे भाड़ा से पैसेंजर तो पैसा दे और गरम नकबी लो पैसा दे जा আপুনি সৰি খবৰ দিব তেতিয়া মই পইচা দিম একো নকও কাক কৈছিলে মাৰ খাবি দে বেয়া কথা মই কৈছো কৈছ দিয়া বেয়া কথা পইচা দে সিসি কেমেৰা মতে মই দেখাই দিম মানসিক মধ্যন এই বুলি কেলে কৈছিলে মই একো কোৱা নাই বেয়া কথা পইচা দে ফাইন হ'ব তো পইচা দে ফাইন হ'ব মই কৈছো নাই মই হিনাখনে মোৰ বমাহত বহি আছিল কাৰণে মই একো নকলো এই টিমক কিনাও কিন্তু আপুনি পইচা দে মই আপুনি ছয় নোপোৱালৈকে মই 10 টকা পইচা নিদিওঁ হ'ব বাদ দিয়া হ'ব বাদ দিয়া হ'ব ইয়া ই-ৰিক্সা চালক আৰু লেচিৰ মাজত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি 10 টকা নিদিয়াৰ বাবে ই-ৰিক্সা চালকক মাৰপিট কৰাৰ লগতে চুঁচৰাই আনিলে লেচিয়ে আমগুৰি ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হ'ল এই ঘটনা পাৰ্কিংৰ 10 টকা নিদিয়াৰ বাবে যাত্ৰীৰ সন্মুখতে ই-ৰিক্সা চালকক অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল লেচিৰ অশ্লীল শব্দক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় য'ত নেকি 10 টকা দিয়াত অমান্তি হৈছিল ই-ৰিক্সা চালকজন লেচিয়ে ক্ষমা নোখোজা পৰ্যন্ত 10 টকা নিদিও বুলি কৈছিল ই-ৰিক্সা চালকজনে আৰু ইয়াকে লৈ ই-ৰিক্সা চালক আৰু লেচিৰ মাজত হয় এনেদৰে তৰ্কযুদ্ধ আপুনি পইচা দে বেছি বাহাদুৰ নকয় মোক পইচা দে যা তুই ইমান এক্টিভ হৈ পইচা নাই তোৰ পাৰ্কিং নিদিওঁ বুলি কৈছে আপুনি চৰি নোকোৱালৈকে নিদিওঁ মই আপুনি যি কয় কৰিবলৈ তই গাড়ী নিলাবি দেই তই গাড়ী নিলাই পইচা দি পিনে গাড়ী নিলা আৰে ভাড়া আছে পেচেঞ্জাৰ তই পইচা দে আৰু গৰম নকবি লো পইচা দে যা আপুনি চৰি খবৰ দিব তেতিয়া মই পইচা দিম একো নকওঁ কাক কৈছিলে মাৰ খাবি দে বেয়া কথা মই কৈছো কৈছ দিয়া বেয়া কথা পইচা দে সিসি কেমেৰা মতে মই দেখাই দিম মানসিক মধ্যন এই বুলি কেলে কৈছিলে মই একো কোৱা নাই বেয়া কথা পইচা দে ফাইন হ'ব তো পইচা দে ফাইন হ'ব মই কৈছো নাই মই হিনাখনে মোৰ বমাহত বহি আছিল কাৰণে মই একো নকলো এই টিমক কিনাও কিন্তু আপুনি পইচা দে মই আপুনি ছয় নোপোৱালৈকে মই 10 টকা পইচা নিদিওঁ হ'ব বাদ দিয়া হ'ব বাদ দিয়া হ'ব আন এক গুৰুত্বপূৰ্ণ খবৰ বিটিআৰত অৱসান ঘটিব ভিচিডিচি ব্যৱস্থা বিটিআৰত ভিচিডিচি ব্যৱস্থা নিৰ্মূলৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬ নিৰ্বাচনৰ পূৰ্বে অৱসান ঘটিব ভিচিডিচি ব্যৱস্থা ভিচিডিচি থাকিলে বিটিআৰত উন্নয়ন নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বাক্সাত নিৰ্বাচনী প্ৰচাৰ চলাই ভিচিডিচি ব্যৱস্থাৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা কংগ্ৰেছেও কয় মোক ভিচিডিচিত দিয়ক ইউপিপিএলেও কয় মই ভিচিডিচিত দিয়ক বিপিএফেও কয় মই ভিচিডিচিত দিয়ক আৰু সব ভিচিডিচিয়ে পাব নেকি পাব্লিকে একো নাপাব নেকি সেইকাৰণে এইবাৰ ইলেকশ্যনৰ পিছত আৰু সভা থাকিব বিধানসভালৈকে তাৰ আগতে আমাৰ সকলো ৰাইজে মোৰ ইলেকশ্যনৰ আগতে অৰুণোদয়ৰ অধিকাৰ পাব লাগিব এইবিলাক
অৰুণোদয় পৰিয়ালক গেছ কিনিলে আমি আৰু 200 টকা দিম। এই পৰিৱেশটো আনিব লাগিব যাতে বিটিচিটো ৰাইজে আইসকলে সেই অধিকাৰ সমানে পাব পাৰে। সেইকাৰণে ছেপ্টেম্বৰত বিটিচিৰ ইলেকশ্যন হ'ব, মোৰ ইলেকশ্যন মাৰ্চত হ'ব। এই মাজৰ মাহকেইটাতে আমি অন্তত বিটিচিৰ আই মাতৃসকলৰ মুখত হাঁহি বিৰিঙাব লাগিব, আমি পৰিৱৰ্তন আনিব লাগিব। বিদেশী বিতৰণত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। এই অভিযোগ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ দিনতে এনআৰচিৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ। বাংলাদেশী নামত বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ গৌৰৱৰ। লগতে বাংলাদেশী নামত ভাৰতীয়ৰ ওপৰত অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। ইপিনে গৃহমন্ত্ৰী হিচাপে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰীয়ে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ অভিযোগ। বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিফল হোৱাৰো অভিযোগ তুলি পদত্যাগৰ দাবী জনালে গৌৰৱ গগৈয়ে। কংগ্ৰেছ দল সদায় জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰে আৰু কংগ্ৰেছ দলে সদায় অবৈধ বাংলাদেশী বিৰুদ্ধে এটা কঠোৰ স্থিতি বিচাৰে। আমাৰ দিনতে প্ৰয়াত তৰুণ গগৈ দেৱৰ চৰকাৰ দিনতে আমি এনআৰচি আৰম্ভ কৰিছোঁ। এনআৰচি আমি আৰম্ভ কৰিলোঁ। বিজেপি আহি ক'লে যে 16 মে পিছত সকলোৱে তালি টোপোলা বান্ধি গুচি যাব। এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে কিমানক তেওঁলোকে বিদায় দিব পাৰিলে। তা আমাৰ কথা স্পষ্ট, বাংলাদেশী অবৈধ বাংলাদেশী এনআৰচি ভিতৰত সোমাব নালাগে, ভোটৰ তালিকাত সোমাব নালাগে। অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে। সেইকাৰণে আমাৰ দিনতো আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে। প্ৰায়তো তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে। কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামৰ ৰাজনীতি হৈ আছে। বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমি এইটো প্ৰমাণ পোৱা নাই। আৰু এইটোও কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰী বিফল হৈছে। মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে। মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ। মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই। মই মানুহক মই নিৰাপত্তা দিব পৰা নাই। সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ। তো মুখ্যমন্ত্ৰী পদত্যাগ কৰক। শীঘ্ৰেই অসমতো হ'ব ভোটাৰ তালিকাৰ SIR। জিলা নিৰ্বাচনী বিষয়ালৈ জৰুৰী নিৰ্দেশনা। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা। সকলোতে ERO, AERO আৰু BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ডাটা এণ্ট্ৰি অপাৰেটৰক অতিৰিক্ত চাপ নিদিবলৈ নিৰ্দেশ। BTC জিলাসমূহৰ বাবে বিকল্প ব্যৱস্থা সাজু ৰখাৰো দিয়া হৈছে নিৰ্দেশনা। ভাৰতে ভূপতিত কৰিছিল পাকিস্তানৰ 5খন যুদ্ধযান। অপাৰেশ্যন সিন্দুৰৰ সময়ত লাভ কৰিছিল এই সফলতা। পাকিস্তানী সেনাৰ 5খন যুদ্ধযান এখন বিমান ধ্বংস কৰিছিল। অপাৰেশ্যন সিন্দুৰৰ সময়ত ধ্বংস হৈছিল 5খন যুদ্ধ বিমান। এয়াৰ চিফ মাৰ্শ্বাল AP সিঙৰ এই তথ্য প্ৰকাশ। ভাৰতীয় সেনাৰ S-400 ধ্বংস কৰিলে পাকিস্তানৰ যুদ্ধযান। ভাৰততে নিৰ্মাণ কৰা আকাশ মাৰ্গ সুৰক্ষা ব্যৱস্থা S-400। একে সময়তে এয়াৰ চিফ মাৰ্শ্বালগৰাকীয়ে দুখ প্ৰকাশ কৰি ক'লে যে আমি দেশৰ মানুহকে এই বিষয়ে বিশ্বাস কৰাব নোৱাৰিলো। We have indication of at least one AWNC in that AWC hangar and a few F-16s which were under maintenance there. Apart from these, the SAGW systems, mostly from, I'm talking about fighter aircraft are from S-400. We have at least 5 fighters confirmed kills and 1 large aircraft, which could be either an Elint aircraft or an AWNC aircraft, which was taken on at a distance of about 300 kilometers. This is the actually largest ever recorded surface-to-air kill that we can talk about.
ৰাজ্যজুৰি চৰকাৰী ভূমি তথা সন্দেহযুক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকাৰ সময়তে চৰকাৰৰ বিৰোধিতা কৰিলে ৰহাৰ বিধায়ক শশীকান্ত দাসে উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিলে বিধায়কগৰাকী যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে সেইসকল লোকক উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপাৰাত অনুষ্ঠিত এখন সভাত শশীকান্ত দাসে এই মন্তব্য কৰে অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে কিন্তু আজিলৈকে মাধৱপাৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ এটা মূল খবৰ ওলাইছে আমাৰ শামছুদাই জানে গোটেই কথাখিনি আমিলা শামছুদাহঁতে কথাখিনি জানে মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে মই সমষ্টিৰ কি বিধায়ক নহয় নেকি যিসকল মানুহৰ ভোটত মই এমএলএ হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে এই উচ্ছেদ নকৰিব কাৰণে পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষে নকৰাই পেলাই পঠাই দিছোঁ মিটিং কৰি আছোঁ প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল খেতিত এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী জুৰি লগত আমাৰ খবৰ আহিল আমি জাকিৰ চাহিদ আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলোৱে ইয়াৰ পৰা গৈছোঁ গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয় পাণবজাৰৰ মৰেল পুলিচিং ঘটনাত 8জনক গ্ৰেপ্তাৰ এতিয়া পলাতক অৱস্থাত 2 অভিযুক্ত গণপ্ৰহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ এজন ৰিক্সা চালকৰ দোকানত চুৰি কৰাৰ সন্দেহত ৰিক্সা চালকজনক মৰিয়াই হত্যা কৰা হৈছিল গুৰুতৰভাৱে আহত হৈছিল দীপাংকৰ হাজৰিকা নামৰ এজন এই ঘটনা সন্দৰ্ভত 8 ব্যৱসায়ী গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জেৰা ধৃত জিতু কলিতা গৌতম লহকৰ হীৰক মেধি চাৰিফুল আহমেদ আব্দুল খালেক মহম্মদ মিজাজুল হক ধ্ৰুৱজ্যোতি পাঠক আৰু সমৰজ্যোতি শৰ্মা এই 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত বেদখলকাৰীক উচ্ছেদ কৰাত সমৰ্থন বিধায়ক অখিল গগৈ শিৱসাগৰত সন্দেহজনক নাগৰিকে যদি চৰকাৰী ভূমি দখল কৰিছে তেন্তে তাত উচ্ছেদ চলালে পূৰ্ণ সমৰ্থন দিব বুলি সংবাদমেলত মন্তব্য কৰে বিধায়কগৰাকীয়ে লগতে খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কজনৰ 371 ক অসমত কাৰ্যকৰী কৰাৰ দাবী এনআৰচিত নাম থকা সকলক অসমীয়া হিচাপে পৰিচয় পত্ৰ প্ৰদানৰ দাবীৰে 16 আগষ্টৰ পৰা জাতীয় জাগৰণ যাত্ৰা শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰে বিধায়কগৰাকীয়ে খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত অসম গঢ়াৰ লক্ষ্যৰে এই যাত্ৰা হ'ব বুলি মন্তব্য কৰে অখিল গগৈ লগতে ক'লে মোৰ কোনো মিয়া প্ৰীতি নাই আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে অন্য কোনোবা জিলাৰ পৰা আহে সেয়া আপোনাৰ নামনি অসমে হওক সেয়া বৰাক উপত্যকাই হওক সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এইটো আমি কেতিয়াও নামানো গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহ'ব তাক মানি লোৱা নহ'ব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী এইটো আমাৰ নাগৰিকসকলৰ দাবী আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এইটো কনফাৰ্ম আৰু যেহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ আৰু নাগৰিক সভাই গণসমাৱেশৰ আয়োজন কৰিছে ডেফিনেটলি সেই নাগৰিক সভাৰ
গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব। আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। NRCখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু NRCখন সম্পূৰ্ণ কৰি NRCত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়। 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। মোৰ কোনো এনেকুৱা ধৰণৰ মিয়া প্ৰীতি নাই যিটো কাৰণত মই তেওঁলোকক ছাপোৰ্ট কৰিব লাগে। উচ্ছেদ হবই, মোক ভয় খুৱাব বিচাৰিলে ভয় নাখাওঁ। উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানক লৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লেতো। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লেতো। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। নগাঁৱৰ ৰাজপথত মিয়াৰ গুণ্ডাগিৰি। খিলঞ্জীয়া অসমীয়া যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে মিয়া যুৱকে। ঢাকাইপট্টিত ব্যস্ত ৰাজপথৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। তন্দীপ কাকতি নামৰ যুৱকজনক হেলমেটেৰে আক্ৰমণ কৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনে। হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি খিলঞ্জীয়া যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আনিছুৰ নামৰ যুৱকজনে। ঘটনাক কেন্দ্ৰ কৰি ঢাকাইপট্টিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত আনিছুৰক। নগাঁও যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী আনিছুৰ ৰহমান নামৰ এগৰাকী যুৱকে যি তন্দীপ কাকতি নামৰ এগৰাকী যুৱকক প্ৰহাৰ কৰিছিলে আৰু তাৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি। আৰু আনিছুৰে যি মন্তব্য কৰিছিলে, অসমীয়া জাতিক ধৰি গালি দিছিলে, তাক লৈ পেলাই কিন্তু প্ৰতিক্ৰিয়া হৈছে। কিন্তু একে সময়তে এটা কথা আমি ক'ব লাগিব, এই যি ঘটনা সংঘটিত হ'ল, আনিছুৰে প্ৰহাৰ কৰা যি দৃশ্যাংশ, সেই দৃশ্যাংশও কিন্তু বন্দী কৰিছিলে ৰায়হান আহমেদ নামৰ এগৰাকী, ৰায়হান উদ্দিন নামৰ এগৰাকী ব্যক্তি। আমি ৰায়হান উদ্দিনক সকলোৱে হয়তো চিনি পায়। তেওঁ এইবাৰ নগাঁও লোকসভাৰ পৰা তেওঁ নিৰ্দলীয় প্ৰাৰ্থী আছিলে আৰু ৰায়হান উদ্দিন এগৰাকী উচ্চ শিক্ষিত সংখ্যালঘু মুছলমান যুৱক। আমি ৰায়হান ভাইৰ পৰা জানিবলৈ চেষ্টা কৰিম। যি কালি ঘটনা হ'ল, আনিছুৰে কিন্তু মাৰপিট কৰাৰ পিছত অসমীয়া জাতিক লৈ গালি দিছিলে। চাওক, যিটো সঁচাটো সঁচা ক'ব লাগিব, তেওঁ কিন্তু এনেকেই গালি দিয়া নাই। হয়তোবা তেওঁ নিচামত্ত আছিল, তেওঁ সন্মুখত যেনেকে আহিছে, তেওঁ অন্যায়কাৰীক আমি অন্যায় বুলি ক'ম। ভিডিঅ'টো যোনেই কৰক, আমাৰ ফালৰ পৰাই কোনোবাই কৰিছিলে। কথা হ'ল, আমি তন্দীপ কাকতিৰ পক্ষত আমি তেতিয়াও থিয় দিছো, আজিৰ দিনতো থিয় দিম। কাৰণ অন্যায়কাৰী মুছলিম নে হিন্দু, মই সেইটো জাতি চাই, কাৰণ মোৰ ধৰ্মই কি শিকাইছে, অন্যায়ৰ বিৰুদ্ধে মাত মাতা, অন্যায়ৰ বিৰুদ্ধে থিয় হোৱা।
হ্যাঁ কোনোবাই হিন্দু বা কোনোবাই মুছলিম কিন্তু এটা অন্যায়কাৰীক হিন্দু মুছলিম হিচাপে চোৱাটো অপৰাধ মই যেনেকৈ আনিছুৰক ধিক্কাৰ দিছোঁ একেদৰে সেই যি একাংশ মিডিয়াই বা একাংশ দুষ্কৃতিকাৰীয়ে যেনেকৈ এই কথাখিনিক সাম্প্ৰদায়িক ৰহণ সানি নগাঁৱৰ পৰিৱেশটো বিনষ্ট কৰিব বিচাৰিছে তেওঁলোককো একেমুখে মই ধিক্কাৰ দিছোঁ কাৰণ আপোনাৰ যেতিয়া আনিছুৰে আজি ৰাতিপুৱা তন্দীপে ক'লে আমাৰ আগত সন্মুখত যে তন্দীপক কৈছিল যে অসমীয়াৰ জাত কোন বাপেৰক লৈ আহিবি সেই ভাষ্যটো আমি সম্প্ৰচাৰ কৰাটো উচিত নাছিল নেকি চাওক তেনেকুৱা আমি শুনা নাই মই অকলে নহয় চাওক এজন মিয়াই যদি মাৰিছে 10জন মিয়াই কিন্তু তন্দীপক সহায় কৰিছে 10জন মিয়াই তন্দীপক সহায় কৰিছে এই বস্তুটো মিয়া অসমীয়া কৰাটো দুৰ্ভাগ্যজনক এইটো খালি নগাঁৱৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এইটো ভয়ংকৰ কাৰণ ইয়াত যিটো ঘটনা হৈছে মই তন্দীপক সহায় কৰিছোঁ তন্দীপক ফোন কৰি সুধক মই ৰাতি 12টালৈকে তন্দীপৰ খবৰ লৈছোঁ আজি ৰাতিপুৱাও তন্দীপৰ খবৰ লৈছোঁ এই অকণ পিছত তন্দীপৰ ঘৰত যাম বুলি তেওঁৰ খবৰ ল'বৰ কাৰণে যাম বুলি সেইটো আলোচনা হৈছে কথা হ'ল তন্দীপ দাকো মই কৈছোঁ যে মই আপোনাক হেল্প কৰি আছোঁ হেল্প কৰিম কাৰণ অন্যায় কোনে কৰিছে কোন জাতি ধৰ্ম সেইটো নহয় অন্যায়কাৰী এতিয়া দুখ আনিছুৰৰ কাৰণ আনিছুৰে আইন হাতত তুলি লোৱা কাৰ্যক আমি ধিক্কাৰ দিছোঁ আৰু এইটো প্ৰশাসনে ব্যৱস্থা লগালগ গ্ৰহণ কৰিছে তাৰ কাৰণে নগাঁও জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এজন মুছলমানে এজন হিন্দুৰ ওপৰত আক্ৰমণ কৰিব আৰু সেইটো কিবা কাৰণত হ'ল সেইটো সাম্প্ৰদায়িক ৰহণ সানিব সেইটো কিন্তু দুৰ্ভাগ্যজনক আজিৰ পৰা 15 দিন আগত ৰুবুল কাকতি সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা তেওঁৰ ভাতৃ ঘৰলৈ গৈ আছিলে আজাদ নগৰৰ ওচৰত নাছিৰ নামৰ এগৰাকী যুৱক নগাঁৱৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভাল স্বত্বাধিকাৰী তেওঁৰ লগত আৰু 3জনমান লৈ একেই কথা কিয় হৰণ বজালি বুলি মাৰপিট কৰা হৈছিলে আজি নাছিৰ পলাই আছে ৰুবুল কাকতিৰ ভাতৃ 3 দিন চিকিৎসালয়ত থাকিলে এই যে ঘটনাবিলাক হৈছে এইবিলাকত দুখ কাৰ চাওক এইবিলাকত দুখ কাৰ যোন দুখী তেওঁৰেই দুখ কিন্তু বাৰে বাৰে যে একেটা নাই বাৰে বাৰে একেটা কথা যে কৈ আছে আজিতো বহুত ক্ষেত্ৰত এনেকুৱা হয় হিন্দু মানুহে মুছলমানৰ ওপৰত আক্ৰমণ কৰি আছে কৰা নাই নেকি তো সেই বুলি যে এইটো সাম্প্ৰদায়িক তেনেকুৱা নহয় ইয়াত হিন্দু মুছলমান নাই মই কথাটো যিটো হিন্দু মুছলমান ৰহণ সানি আছে মিডিয়াবোৰে এই হিন্দু মুছলমান ৰহণ সানাটোৱেই চবতকে ভয়ংকৰ আর সব মিডিয়া নহয় একাংশ মিডিয়াৰ পৰা অসমীয়া জাতিক লৈ যে গালি পাৰিলে সেইটো নাই এইটোতো পাৰা নাই মোৰ সন্মুখত ঠিক আছে ভিডিঅ' ফুটেজত যদি আছে ভিডিঅ' ফুটেজ আপোনালোকে ৰাজহুৱা কৰক নাই তেনেকে অহা নাই যদি আছে তেতিয়াহ'লে দেখাওক ৰাইজক যে ইয়াত কৈছে কাৰণ মই ভিডিঅ' ফুটেজটো আমাৰ ফালৰ পৰাই কৰা হৈছিল না আমাৰ মানুহেই কৰিছে তো গতিকে যোনেই কৰিছে মুঠৰ ওপৰত আপোনালোকে ভিডিঅ' ফুটেজটো আমাৰ সহযোগতহে পাইছে কাৰণ আমি ভিডিঅ' ফুটেজটো সেইকাৰণে দিছোঁ নাই এতিয়া আমি এটাই বিচাৰোঁ আনিছুৰৰ শাস্তি হ'ব লাগে আনিছুৰৰ শাস্তি হ'ব লাগে কিয় লাগে যে তেওঁ দোষী তেওঁ কোন ধৰ্ম কোন জাতি সেইটো মোৰ বিবেচনাৰ বিষয় নহয় কাৰণ দোষীক দোষী বুলিয়েই ক'ব লাগিব আৰু দ্বিতীয়তে তন্দীপে ন্যায় পাব লাগে নিশ্চয় এয়া আছিলে ৰায়হান ভাই তেখেতে সেই সময়ত ঢাকাই পতিলে গৈছিলে আৰু তাত তেওঁ ভিডিঅ' সংগ্ৰহ কৰিছিলে আৰু কৰি পেলাই সেই ভিডিঅ'ৰ বাবে আজি আনিছুৰক গ্ৰেপ্তাৰ কৰাত সহায় হৈছে প্ৰশাসনে তদন্ত কৰিব পাৰিছে আৰু সেয়াতে ভাল পদক্ষেপ তেওঁ কৈছে যে ধৰ্ম চাব নালাগে অপৰাধীয়ে আৰু এই বিষয়ক লৈ পেলাই কোনো ধৰণৰ সাম্প্ৰদায়িক অশান্তিও হ'ব নালাগে বুলি তেওঁ মন্তব্য কৰিছে ইয়াৰ সৈতে সামৰিছোঁ গাঁও চহৰ জিলাৰ খবৰ নমস্কাৰ সৰ্বোত্তম TMT